নমস্কাৰ আজি আপোনালোকক এটা ব্লাউজৰ ডিজাইন দেখুৱাইছো এই ব্লাউজটো মই নিজে সিলাই কৰিছিলো আৰু এই ব্লাউজটো আপোনালোকৰ লগত শেয়াৰ কৰি দি আছো কেনেকুৱা লাগিছে ব্লাউজৰ ডিজাইনটো কমেন্ট কৰি জনাবলৈ নাপাহৰিব এটো এটা অৰ্ডাৰৰ ব্লাউজ আছিল আৰু ব্লাউজটো ডাবল প্লেট কাটৰি ব্লাউজ বা যেটো ব্ৰা কাট ব্লাউজ বুলি কয় তেনেকুৱা শেপত কাটিং কৰা হয় ব্লাউজটো হাতৰ শেপটো একেবাৰে সিম্পল ডিজাইন দিয়া হৈছে আৰু ফ্ৰন্ট পাৰ্টটো যেটো আমাৰ নেক লাইন হয় হেতু সুইট হাৰ্ট শেপ দিয়া হৈছে যেহেতু তেনেকুৱা বিশেষ ইয়াত ডিজাইন নাই সিম্পল ব্ৰা কাটৰ ব্লাউজ হয় তাৰ বাবে ফ্ৰন্ট পাৰ্টত সুইট হাৰ্ট নেক দিয়া হৈছে আৰু বেক পাৰ্টটোত স্কোয়াৰ শেপ দিয়া হৈছে আৰু ব্লাউজৰ পিছটোত কফি কালাৰৰ ফুল আছিল বাবে মই কফি কালাৰৰ পাইপিং কৰিছো আৰু ফিনিশিংটো ধুনিয়াকৈ দিবলৈ ট্ৰাই কৰিছো কেনেকুৱা লাগিছে ব্লাউজটো কমেন্ট কৰি জনাব আৰু যদি এনেকুৱা ধৰণৰ ব্লাউজ কাটিং আৰু ষ্টিচিংৰ ভিডিও চাব বিচাৰে তেন্তে আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে মই কাটিং আৰু ষ্টিচিংৰ ফুল ভিডিওবোৰ আপোনালোকৰ বাবে শেয়াৰ কৰি দিম ব্লাউজটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু ইয়াৰ ফিনিশিং তো কেনেকুৱা হৈছে হেতু কমেন্ট কৰি জনাব ব্লাউজটো প্ৰেছ কৰিবলৈ বাকি আছে বাৰু প্ৰেছ নকৰাকে মই আপোনালোকক দেখুৱালো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব